এতিয়া আমি পঢ়িম লাষ্ট আমি পঢ়িছিলোঁ চিল্ক কাষ্ট আইৰণৰ কথা হয় নাই চিল্ক কাষ্ট আইৰণ কি আছে চিল্ক কাষ্ট আইৰণ ইজ হাই ৰেজিষ্টেঞ্চ টু ৱায়াৰ হয় নাই এতিয়া আমি পঢ়িম এন এলয় ষ্টিল কণ্টেইনছ এলয় ষ্টিলত কি কি থাকে মোৰ দেন 0.5% মেংগানিজ এণ্ড 0.5% চিলিকন সেইটো হ'ব এলয়জ অফ ষ্টিল নেক্সট আহিব তোমালোকৰ এইখিনিতো পাৰিবা এইটো কুৱেশ্যন নম্বৰ 41টো পাৰিবা নোৱাৰা কথা নাই হাৰ্ডনেছ অফ ষ্টিল ডিপেণ্ডছ অন আপন এমং কি হাৰ্ডনেছ অফ ষ্টিল কাৰ ওপৰত ডিপেণ্ড কৰে পিয়াৰলাইট ফেৰাইট চিমেণ্টাইট নে মাৰ্টেনচাইট তো এইটো চিমেণ্টাইট হ'ব চিমেণ্টাইটৰ ওপৰত ডিপেণ্ড কৰে হয় নাই চি নেক্সট হ'ব তোমালোকৰ 42 এলয় ষ্টিল এজ কম্পেয়াৰ্ড টু কাৰ্বন ষ্টিল ইজ ডেছ কি হয় এলয় ষ্টিল এজ কম্পেয়াৰ্ড টু কাৰ্বন ষ্টিল টাফ হয় ষ্ট্ৰং হয় নে ফেটিক হয় নান অফ দিছ কিয় এলয় ষ্টিলটো কাৰ্বন ষ্টিলতকৈ একচুৱেলি হয় কি জানানে নাই এলয় ষ্টিল এজ কম্পেয়াৰ্ড টু কাৰ্বন মোৰ টাফ এলয় ষ্টিল এজ কম্পেয়াৰ্ড টু কাৰ্বন ষ্টিল ইজ মোৰ টাফ ষ্ট্ৰং ফেটিক গোটেইকেইটাই হয় যিকোনো এটা নহয় মানে এলয় ষ্টিলটো ষ্ট্ৰঙো হয় টাফো হয় আৰু ফেটিকো হয় ফেটিক ৰেজিষ্টেঞ্চো হয় চ' ইয়াতে যিকোনো এটা চিলেক্ট কৰিব গৈছে সেইকাৰণে নান অফ দিছ দিবলগীয়া হৈছে বুজি পাইছা নেক্সট হ'ব কুৱেশ্যন নম্বৰ 43টোত কি কৈছে এলয় ষ্টিল কণ্টেইনছ 36% নিকেল ইজ কল 36% নিকেল যদি থাকে এইটো হ'ব অপশ্যন এ ইনভাৰ হ'ব এতিয়া আমি নেক্সট চেপ্টাৰত আহি গ'লোঁ চেপ্টাৰ 2ত আহিছোঁ সেইটো হ'ল তোমালোকৰ মেকানিকেল টেষ্টিং তাতে প্ৰথম কুৱেশ্যনটো চোৱা আইডেণ্টিফাই দ্য কাৰেক্ট অপশ্যন বেছড অন দ্য গিভেন এছাৰশ্যন এণ্ড ৰিজন এছাৰশ্যন কি দিয়া আছে while tensile testing of gold neking phenomena occurs gold brittle নহয় দেই তো অপশ্যন এ টো কাৰেক্ট অপশ্যন এছাৰশ্যনটো কাৰেক্ট ৰিজনটো ফলছ চ' নেক্সট আমি আৰু কণ্টিনিউ কৰিম নেক্সট ভিডিঅ'ত হা